বন্ধুগণ শিলচর নিগম يلا যোৱা সপ্তাহ আমাৰ এটা কেছ এটা ৰেজিষ্টাৰ হৈছিলে থেফ্ট কেছ এটা চ' সেই থেফ্ট কেছটোৰ ইনভেষ্টিগেশ্যনত আমাৰ যোৱাকালিৰ পৰা কণ্টিনিউ ইনভেষ্টিগেশ্যন চলি আছিলে TSI লঞ্চ কৰিছিলে আৰু আমাৰ চাব ইনস্পেক্টৰ জুনু ৰঞ্জন দেউৰীও আছিলে চ' এই ইনভেষ্টিগেশ্যনটোত আমি গৈ পেলাই ইনভেষ্টিগেশ্যনটোত আমাক মানুহ এজন লিড কৰিলে আমি এপ্ৰিহেণ্ড কৰিলোঁ মানুহজনৰ নাম চাহাবুদ্দিন লস্কৰ মধুৰ বন্দৰ হয় তাৰপিছত তেওঁৰ এখন স্ক্ৰেপৰ দোকান আছিলে তেওঁৰ স্ক্ৰেপৰ দোকানত গৈ পেলাই আমি যেতিয়া তাতে চাৰ্চ কৰিলোঁ চাৰ্চ কৰোঁতে আপোনালোকে দেখিছে যে বহুত ধৰণৰ বিশেষ কৰি মটৰচাইকেলে বেছি আছে আপোনালোকে দেখিছে যে তেওঁৰ স্ক্ৰেপৰ দোকানত দুটা পাৰ্ট আছিলে এটা পাৰ্ট আছিলে স্ক্ৰেপৰ দোকানত য'ত স্ক্ৰেপৰ বস্তুখিনি বেচিছিলে আৰু ভিতৰত এটা ৰুম এটা আছিলে য'ত বস্তুখিনি ডিছএছেম্বল কৰিছিলে কাৰণ এইটো বস্তু আপোনালোকেও জানে যে এখন বাইক যদি আনিছে কোনোবাই বাইকখন ডাইৰেক্টলি চুৰ কৰিলে ধৰা পৰি যাব পাৰে আৰু কাটিং মেচিন আপুনি দেখিছে 3টা নে 4টা কাটিং মেচিন আছে সেইখিনিতে তেওঁলোকে কাট কৰিছিলে কাট কৰি পেলাই তেওঁলোকে লাহে লাহে স্ক্ৰেপ হিচাপে তেওঁলোকে বেচিছিলে